আমি কৃষি বিশ্ববিদ্যালয় আমাৰ যিকেইটা চৰকাৰী বিভাগ আছে কৃষি বিভাগেই হোক বা পশুপালন বিভাগেই হোক বা মাছ পালনৰ লগত জড়িত বিভাগেই হোক আমি আটাই একেলগে লগ হৈ কাম কৰিলেহে আমাৰ অসমৰ কৃষিৰ যিটো উত্তৰণ সেই উত্তৰণ আৰু বেছি ফলপ্ৰসূ হ'ব বুলি মই বিশ্বাস কৰোঁ আৰু সেইকাৰণে আমি প্ৰত্যেকে একেলগ হৈ কাম কৰাৰ আমি সংকল্প গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে জৈৱিক কৃষিৰ ওপৰত শেহতীয়াভাৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক তেখেতে এটা জৈৱিক হাবলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে ইতিমধ্যে আমি আমাৰ ভিছন স্পীচত আমি এটা কথা ৰাখিছোঁ যে অসম সাউথ ইষ্ট এছিয়াৰেই জৈৱিক কৃষিৰ ক্ষেত্ৰত আমি আগভাগ ল'ব লাগিব জৈৱিক শিক্ষা জৈৱিক গৱেষণাৰ ক্ষেত্ৰত আমি আগভাগ ল'ব লাগিব যাতে সাউথ ইষ্ট এছিয়াৰ উপৰিও বাকী আমাৰ তিনিখন চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ভূটান আৰু বাংলাদেশ তেওঁলোকে আমাৰ ওপৰতে সাধাৰণতে জৈৱিক কৃষিৰ আৰু গৱেষণাৰ ক্ষেত্ৰত যাতে আমাৰ ওচৰত তেওঁলোক আহিবলগীয়া হয় আৰু আমি যেতিয়া ভাল কাম কৰিম তেওঁলোকে ডেফিনেটলি আমাৰ ওচৰত তেওঁলোকে আহিব তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম আমি কিছুমান আমি ল'বলৈ বিচাৰিছোঁ আজিৰ মিটিঙত মই দুটামান কথা আৰু কৈছোঁ যে অসমৰ কৃষিৰ উন্নয়ন কৰিবলৈ হ'লে যিহেতু আমাৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ উপান্ত আৰু ক্ষুদ্ৰ খেতিয়কৰ সংখ্যাই আটাইতকৈ অধিক আৰু উপান্ত আৰু ক্ষুদ্ৰ খেতিয়কৰ উন্নয়ন কৰিবলৈ হ'লে আমি সমন্বিত কৃষিৰ ওপৰত জোৰ দিব লাগিব সমন্বিত কৃষি হৈছে হাঁহ পালন মুৰ্গী পালন মাছ পালন গাহৰি পালন একেলগ কৰি ধান সৰিয়হ আমাৰ উদ্যান শস্য যেনেকৈ শাক পাচলি ফল মূল এই গোটেইবিলাককে একলগ কৰি যিটো আমাৰ পুৰণা বাৰী পদ্ধতি আছিলে সেই বাৰী পদ্ধতিটো আমাৰ খুব ভাল পদ্ধতি আছিল লাহে লাহে আমাৰ সেই বাৰী পদ্ধতিটো লাহে লাহে বিলীন হৈ যাবলৈ ধৰিছে সেই বাৰী পদ্ধতিটোৱেই আচলতে বেলেগ একো নহয় সেইটোৱেই হৈছে সমন্বিত কৃষি আৰু এই সমন্বিত কৃষি ভালভাৱে আগুৱাই নিবৰ কাৰণে অধিক বৈজ্ঞানিক দৃষ্টিভংগীৰে তাক আগুৱাই নিবৰ কাৰণে আমি আমাৰ পৰিকল্পনা যুগুতাবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু সেই ধৰণে আমি আহি থকা দিনবোৰত আমি আগুৱাই যাম আৰু আমি ভাবোঁ অচিৰেই আমাৰ এই কাৰ্যসূচীবিলাক আমি ৰূপায়ণ কৰিব পাৰিম আৰু অসমৰ কৃষকৰ উন্নয়ন সাধনত অসম কৃষি বিশ্ববিদ্যালয় আৰু আমাৰ বাকী যিবিলাক চৰকাৰী বিভাগ আছে লগ হৈ পেলাই আমি একেলগে কাম কৰি অসমৰ কৃষকক আমি আগুৱাই লৈ যাম বুলি আমি আশা ৰাখিছোঁ আমাৰ গাঁও আমাৰ গৌৰৱ প্ৰগ্ৰামটো মোৰ যিটো মই ভাবিছোঁ আমাৰ এনেকুৱা যে সাধাৰণতে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ যিটো মেণ্ডেট আমি কওঁ আমাৰ তিনিটা দৰকাৰী মেণ্ডেট টিচিং ৰিচাৰ্চ এণ্ড এক্সটেনশ্যন টিচিং হৈছে শিক্ষাৰ লগত আমাৰ জড়িত গৱেষণাৰ লগত জড়িত আৰু সম্প্ৰসাৰণ আৰু আমাৰ সম্প্ৰসাৰণটো সাধাৰণতে চৰকাৰী বিভাগৰ যিটো সম্প্ৰসাৰণ তেওঁলোকৰ সম্প্ৰসাৰণৰ লগত আমাৰ সম্প্ৰসাৰণটো অলপ বেলেগ আমাৰ যিবিলাক আমি প্ৰযুক্তি আৱিৰ্ভাৱ আমি কৰোঁ সেই প্ৰযুক্তিবিলাক আমি প্ৰথমতে খেতিয়কক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমি সেইবিলাক খেতিয়কৰ মাজলৈ এটা কম পৰিসৰত আমি লৈ যাওঁ আৰু সেইটো বহলভাৱে চৰকাৰী যিবিলাক বিভাগ আছে তেওঁলোকৰ দায়িত্ব এতিয়া আমি শেহতীয়াভাৱে দেখিছোঁ যে সেইকাৰণে মই আমাৰ আজি শিক্ষকসকলক মই আহ্বান জনাইছোঁ যে আমাৰ গাঁও আমাৰ গৌৰৱ প্ৰগ্ৰামৰ জৰিয়তে আমাৰ কৃষকসকল 15 দিনত এবাৰ 5জনীয়া বা 7জনীয়া গ্ৰুপ কৰি তেওঁলোকে এখন গাঁৱত 15 দিনৰ মূৰে মূৰে এবাৰ যাব গৈ পেলাই চৰকাৰী যিবিলাক বিভাগ আছে তেওঁলোকৰ লগত লগ হৈ গাঁও এখনৰ আন্তঃগাঁথনিবিলাক চাই সেই আন্তঃগাঁথনিৰ কিবা উন্নয়ন কৰিব পাৰি নেকি বা তেওঁলোকৰ আন্তঃগাঁথনি উন্নয়ন হোৱাৰ পিছত কৃষিৰ যিটো বৈজ্ঞানিক দৃষ্টিভংগী কি ধৰণে আমি তাত তেওঁলোকৰ মাজৰ বৈজ্ঞানিক দৃষ্টিভংগী আনিব পাৰোঁ আৰু উঠি অহা উদ্যমী যুৱকক আমি কিদৰে কৃষিক প্ৰতি আকৃষ্ট কৰিব পাৰোঁ এই গোটেইবিলাক আমাৰ শিক্ষকসকলে চৰকাৰী বিভাগৰ বিষয়াসকলৰ লগ হৈ আমি একেলগে কাম কৰাৰ আঁচনিটোৱে আমি ভাবিছোঁ যে আমাৰ গাঁও আমাৰ গৌৰৱ আৰু 2 নম্বৰ যিখন মই আঁচনিৰ কথা কৈছোঁ সেইখন আঁচনি
অসম কৃষি বিশ্ববিদ্যালয় ইমপ্লিমেণ্ট আমি নকৰোঁ। আমি আমাৰ চৰকাৰক আমি আহ্বান জনাম যে আমাৰ গকুল মিছন, আপোনালোকে জানে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে গকুল মিছন নামৰ এটা প্ৰগ্ৰাম লঞ্চ কৰিছে আজি কেইবছৰ আগতেও, আৰু তাৰ উপৰিও নতুন নতুন প্ৰগ্ৰামৰ ভিতৰত তেওঁলোকে কেইবাখনো প্ৰদেশত কেটেল হোষ্টেল বুলি তেওঁলোকে এটা কনচেপ্ট আনিছে। সেই কেটেল হোষ্টেল একো বেলেগ কনচেপ্ট নহয় যে এখন গাঁৱত তাত থকা গাই গৰুবিলাকক তেওঁলোকে একে জেগাতে ৰাখিব, ৰাতি দানা পানী তাতেই দিব, আৰু দানা পানী দিয়াৰ পিছত তেওঁলোকে ৰাতি যিটো থাকিব, তেওঁলোকৰ যিটো মল মূত্ৰ তেওঁলোকে ত্যাগ কৰিব, এইটো গোবৰেই হওক বা মূত্ৰই হওক, সেইখিনি একেলগে আমি যেতিয়া আমি তাক কালেক্ট কৰি আমি সেইটো তাৰ পৰা আমি বায়'গেছ আমি কৰিব পাৰোঁ। আৰু বায়'গেছ হোৱাৰ পিছত বায়'গেছ এফালে আমি পাই গ'লোঁ, আৰু তাৰপিছত সেইখিনি খুব সাৰুৱা পচন সাৰলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। আৰু কেটেল হোষ্টেলৰ এই কনচেপ্টটোৱে আমাৰ এইটো কনচেপ্ট, আৰু মই সেইকাৰণে আমাৰ কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু আৰু গৱেষণা সঞ্চালক আৰু আমাৰ এছ'চিয়েট ডাইৰেক্টৰ এক্সটেনশ্যন এডুকেশ্যনক ৰিকুৱেষ্ট কৰিছোঁ যে সোনকালে এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম বনাই আমি ষ্টেট ডিপাৰ্টমেণ্টক ছাবমিট কৰিম, আৰু ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকে ভালকৈ গোটেই কথাটো কি ধৰণে ক'ত কেনেকৈ আৰম্ভ কৰিব পাৰে এইটো আমি সোনকালে আৰম্ভ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ যদি আমি ইনিচিয়েলি কোনোবা এখন গাঁৱত আমি আৰম্ভ কৰিব পাৰোঁ, যেতিয়া তাৰ ফলটো গাঁৱৰ মানুহে দেখিব যে এইটোতো খুব ভাল কনচেপ্ট, তেতিয়া কি হ'ব, কাৰণ গাঁৱৰ মানে গাই গৰুৰ পৰা যিটো গাখীৰ, সেই গাখীৰটোৱে অকল দৰকাৰী নহয়, গাইৰ যিখিনি গোবৰ আৰু গাইৰ যিখিনি মল বা প্ৰস্ৰাৱ, সেইখিনি আটাইতকৈ সাৰুৱা, সেইখিনিক আমি কি ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেই কেটেল হোষ্টেলৰ মেইন উদ্দেশ্যটো হৈছে সেইটো, আৰু সেইটো আমি কৰিব পাৰিম বুলি আৰু আমি চৰকাৰী বিভাগবিলাকক আমি অনুৰোধ জনাম, আৰু আমি টেকনিকেল গাইডেঞ্চ আমি তেওঁলোকক দিম। প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰিব লাগিব ষ্টেট ডিপাৰ্টমেণ্টে, কাৰণ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ হাতত ইমান মেন পাৱাৰ আমাৰ নাই, আৰু আমি সেইটো অকলশৰীয়াকৈ আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ, সেইটো ইমপ্লিমেণ্ট কৰিব লাগিব ষ্টেট গভৰ্ণমেণ্টে। আমি টেকনিকেল গাইডেঞ্চ তেওঁলোকক আমি দিম। এই দুটাই আমি ইমিডিয়েটলি আমি এই দুটা মেইন প্ৰগ্ৰামৰ কথা আমি ভাবিছোঁ।